হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC অসম লোকসেৱা আয়োগৰ ফালৰ পৰা যোনটো ৰিচাৰ্চ এছিষ্টেণ্টৰ ভেকেঞ্চি ওলাইছে, ৰিচাৰ্চ এছিষ্টেণ্ট ইন ফাইনেন্স ডিপাৰ্টমেণ্ট। চ' সেইটো জেনেৰেলি বেচিকলি মানে আছাম ছেক্ৰেটেৰিয়েটত পষ্টিং হ'ব। মই ইমান বিশেষকৈ গম পোৱা নাছিলোঁ, কিন্তু বহুতে কমেণ্টছত ক'লে, তেতিয়া মই কমেণ্টছৰ পৰাই শিকিছোঁ বস্তুটো। কাৰণ আগতে APSCৰ আণ্ডাৰত এইটো পষ্টৰ ৰিচাৰ্চ এছিষ্টেণ্টৰ এই পৰীক্ষাটোৰ মই লাষ্ট 2-3 ইয়েৰ্ছৰ কোনো তেনেকুৱা নটিফিকেশ্যন পোৱা নাছিলোঁ এইটো ভেকেঞ্চিৰ কাৰণে। চ' সেইটো কাৰণে মই ইমান ভালকৈ গম পোৱা নাছিলোঁ। বাকী ৰিচাৰ্চ এছিষ্টেণ্টৰ ইন প্লেনিং ছাৰ্ভিচেছ, ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, ৰিচাৰ্চ এছিষ্টেণ্ট ইন বৰ্ডাৰ এৰিয়াছ, চ' সেই বৰ্ডাৰ ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট সেইবিলাকতো ওলায়। চ' অ'ভাৰঅল ৰিচাৰ্চ এছিষ্টেণ্ট পষ্টটোৰ কাৰণে চেলাৰী কিমান হ'ব, চেলাৰী কেলকুলেশ্যন কৰিম এই ভিডিঅ'টোত, আৰু লগতে কেৰিয়াৰ প্ৰগ্ৰেশ্যন আৰু প্ৰমোশ্যনৰ ওপৰত মই আপোনালোকৰ সৈতে ডিটেইল ডিছকাশ্যন কৰিম। চ' আহক, আৰু এটা কথা কৈ লৈছোঁ, ৰিচাৰ্চ এছিষ্টেণ্ট, ঠিক আছে, এছিষ্টেণ্ট শব্দটো আছে বুলি আপোনালোকে নাভাবিব এইটো গ্ৰেড 3 বা ক্লাৰিকেল কেডাৰ বুলি। এইটো এটা ক্লাছ 2 গেজেটেড অফিচাৰ হয়, আৰু যদি আপোনালোকে পে স্কেলটো যদি চায় তেতিয়াহ'লে ক্লাছ 2 গেজেটেড অফিচাৰৰ লগত পে স্কেলটো একেই, লাইক চুপ্ৰিটেণ্ডেণ্ট অফ ইন্সপেক্টৰ অফ এক্সাইজ, ইন্সপেক্টৰ অফ টেক্সেছ, লেবাৰ ইন্সপেক্টৰ, পুলিচ ইন্সপেক্টৰ, আৰু লগতে অন্যান্য যোনখিনি ক্লাছ 2 পষ্ট আছে সেইখিনিৰ লগত একেই হয় পে স্কেলটো। আৰু যদি গ্ৰেড পে'টো চাওঁ তেতিয়াহ'লে গ্ৰেড পে'টো 300 মান টকা বেছিয়ে হয় ইন্সপেক্টৰ অফ এক্সাইজ বা ইন্সপেক্টৰ অফ টেক্সেছতকৈ। তো ইন্সপেক্টৰ অফ এক্সাইজ, ইন্সপেক্টৰ অফ টেক্সেছৰ গ্ৰেড পে'টো 9100, বা এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ সেইখিনি 9100, কিন্তু ৰিচাৰ্চ এছিষ্টেণ্টক 9400 গ্ৰেড পে' দিয়া হৈছে। চ' সেইটো এটা ক্লাছ 2 গেজেটেড অফিচাৰ, অকণমান চেলাৰী বেছিয়ে হয়, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰে হওক বা ইন্সপেক্টৰ অফ এক্সাইজ, ইন্সপেক্টৰ অফ টেক্সেছ, চ' সেইখিনিতকৈ অকণমান গ্ৰেড পে'টো বেছি। আৰু লগতে ৰিচাৰ্চ এছিষ্টেণ্ট বুলি ক'লে মানে এইটো ক্লাছ 3 বা ক্লাৰিকেল কেডাৰ বুলি নাভাবিব, এইটো ক্লাছ 2 গেজেটেড অফিচাৰৰ পষ্ট হয়। চ' এতিয়া চেলাৰী কেলকুলেশ্যনটো চাওঁ প্ৰথমতে। তো আপোনালোকে যদি চেলাৰী কেলকুলেশ্যনটো চাই তেতিয়াহ'লে ইয়াতে দেখিব পে স্কেলটো 22,000 মিনিমাম ষ্টাৰ্ট হয় আৰু মেক্সিমাম 97,000লৈকে যায় পে বেণ্ড 3ত। এইটো এটা 7th পে কমিশ্যনত পে স্কেলটো 22,000 to 97,000 আছে। পাছলৈ গৈ পেলাই যেতিয়া 8th পে কমিশ্যন আহিব, চ' তেতিয়া আৰু অলপ বাঢ়িব পাৰে পে স্কেলটো। আৰু লগতে গ্ৰেড পে'টো এতিয়া বৰ্তমান 9,400। চ' ইয়াতে বেচিক পে' যদি কেলকুলেট কৰোঁ মিনিমাম 22,000 ধৰিম। এতিয়া মই ইয়াতে যোনটো চেলাৰী কেলকুলেট কৰিছোঁ, চ' সেইটো আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী হয়। ৰিচাৰ্চ এছিষ্টেণ্ট হিচাপে জইন কৰি পেলাই আপোনালোকে জুনিয়ৰ গ্ৰেডত কিমান চেলাৰী পাব সেইটো কৰিম। বাকী প্ৰমোশ্যন পাই থাকিলে আপোনালোকৰ পে স্কেলতো বাঢ়িব, ইনক্ৰিমেণ্ট হ'ব, গ্ৰেড পে'ও বাঢ়ি গৈ থাকিব, লগতে বাকী অন্যান্য ফেচিলিটিছসমূহ, পাৰ্কছ এণ্ড এলাৱেঞ্চেছখিনিও বাঢ়ি গৈ থাকিব। চ' এতিয়া বেচিক পে' 22,000ৰ পৰা ষ্টাৰ্ট কৰিম, প্লাছ গ্ৰেড পে' যদি এড কৰোঁ 9,400, চ' বেচিক পে'টো হ'ব 31,400। ডিয়াৰনেছ এলাৱেঞ্চ এতিয়া বৰ্তমান 50% অফ বেচিক পে' চলি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্টত। চ' 50% অফ 31,400 কৰিম, তেতিয়া আমি পাম 15,700, 15,700। হাউচ ৰেণ্ট এলাৱেঞ্চ, আছাম গভৰ্ণমেণ্টে হাউচ ৰেণ্ট এলাৱেঞ্চটো গুৱাহাটীৰ নিচিনা মেট্ৰপলিটেন চহৰত পষ্টিং পালে 10% অফ বেচিক পে' দিয়ে। বাকী যোনবিলাক গ্ৰুপ বি চহৰ আছে অসমৰ, যেনেকৈ আপোনালোকৰ ক'ব গ'লে যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, শিলচৰ, ঠিক আছে, সেইখিনি চহৰত যদি পষ্টিং হয় তেনেহ'লে 8% মানে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছবিলাক, আৰু 7% হ'ব যদি ছাব ডিভিজন বা অন্যান্যবিলাকত পষ্টিং হয়। কিন্তু এইটো পষ্ট যিহেতু আপোনালোকৰ আছাম ছেক্ৰেটেৰিয়েটতে পষ্টিং হ'ব, আৰু লগতে আপোনালোকৰ আছাম ছেক্ৰেটেৰিয়েট জেনেৰেলি গুৱাহাটীতে আছে আৰু বেলেগত নাই। চ' সেইটো কাৰণে আপোনালোকে হাউচ ৰেণ্ট এলাৱেঞ্চটো 10% পাব। ইয়াতে যদি 10% অফ বেচিক পে' ধৰোঁ তেতিয়াহ'লে 3,140 হ'ব। ইয়াতে 10% পাব। আৰু এই ৰিচাৰ্চ এছিষ্টেণ্ট পষ্টটোত আপোনালোকে তেনেকৈ কোৱাৰ্টাৰ বা গভৰ্ণমেণ্ট কি বুলি কয় ৰেচিডেঞ্চৰ ফেচিলিটিছ নাপায় জেনেৰেলি। চ' সেইটো কাৰণে আপোনালোকে ইয়াতে হাউচ ৰেণ্ট এলাৱেঞ্চটো পাব প্ৰত্যেক মাহে দৰমহাৰ লগত 3,140। মেডিকেল এলাৱেঞ্চ প্ৰত্যেক মাহে 600 টকা থাকিব, 600। এতিয়া যদি গ্ৰছ চেলাৰী চাওঁ তেতিয়াহ'লে বেচিক পে' 31,400 প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ মানে DA 15,700 প্লাছ HRA হাউচ ৰেণ্ট এলাৱেঞ্চ 3,140 প্লাছ মেডিকেল এলাৱেঞ্চ 600। টোটেল কৰিলে মানে গ্ৰছ চেলাৰীটো হ'ব 50,840, 50,840 টকা। আৰু ইয়াৰ পৰা ডিডাকশ্যনছ থাকিব নেশ্যনেল পেঞ্চন ছিষ্টেমত। আপোনালোকৰ যিহেতু এতিয়া আগৰ নিচিনা পেঞ্চন স্কিমটো নাই, আছাম গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক, সেইটো অল ইণ্ডিয়া ওৱান পেঞ্চন স্কিম কৰিলে নেশ্যনেল পেঞ্চন ছিষ্টেম। চ' ইয়াতে 10% অফ বেচিক পে' প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ ইয়াতে আপোনালোকৰ ডিডাক্ট হ'ব প্ৰত্যেক মাহে। চ' 10% অফ 47,100 হ'ব 4,710। এইটো প্ৰত্যেক
প্ৰত্যেক মাহে আপোনালোকৰ চেলাৰীৰ পৰা ডিডাকশ্যন হ'ব 4,710 টকা। গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমৰ কাৰণে 400 টকা এটা ডিডাক্ট হ'ব, মানে 400। প্ৰফেশ্যনেল টেক্স 208 ৰুপিজ এটা ডিডাক্ট হ'ব। চ' টোটেল ডিডাকশ্যনছকেইটা যদি এড কৰোঁ, যোগ কৰোঁ, তেতিয়াহ'লে 4,710 NPS প্লাছ 400 গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম প্লাছ প্ৰফেশ্যনেল টেক্স 208, চ' ইকুৱেল টু হ'ব 5,318, 5,318 টকা টোটেল ডিডাকশ্যনছ হ'ব। এতিয়া নেট ইন হেণ্ড ষ্টাৰ্টিং চেলাৰীটো যদি কেলকুলেট কৰোঁ, তেতিয়াহ'লে আপোনালোকে গ্ৰ'থ চেলাৰী পাইছিলে 50,840 মাইনাছ টোটেল ডিডাকশ্যনছ হ'ব 5,318, চ' ইকুৱেল টু হ'ব 45,522, 45,522 টকা আপোনালোকৰ নেট ইন হেণ্ড চেলাৰী হ'ব। প্লাছ ট্ৰেভেলিং এলাৱেঞ্চ আৰু স্পেচিয়েল পে'টো মই ইয়াতে এড কৰা নাই। ট্ৰেভেলিং এলাৱেঞ্চ আপোনালোকৰ যদি কিবা কাৰণত ট্ৰেভেলিং থাকে মাহটোৰ ভিতৰত, তেতিয়াহ'লে এক্সট্ৰাকৈ ট্ৰেভেলিং এলাৱেঞ্চ পাব। আৰু লগতে স্পেচিয়েল পে' মানে কিবা যদি স্পেচিয়েল ডিউটি থাকে, তেতিয়াহ'লে স্পেচিয়েল পে' পাব। জেনেৰেলি স্পেচিয়েল ডিউটি মানে কি VIP ডিউটি, VVIP ডিউটি, ইলেকশ্যন ডিউটি, এইবিলাকত স্পেচিয়েল পে' দিয়া হয়। এতিয়া ইয়াতে ৰিচাৰ্চ এছিষ্টেণ্টৰ তেনেকুৱা ধৰণৰ যদি কিবা স্পেচিয়েল ডিউটি থাকে, তেতিয়াহ'লে স্পেচিয়েল পে'টো পাব। যোনটো মাহত স্পেচিয়েল ডিউটিটো থাকে সেইটো মাহত স্পেচিয়েল পে' পাব। চ' সেইটো কাৰণে মই ইয়াতে চেলাৰী ইন হেণ্ড চেলাৰী কেলকুলেশ্যন কৰোঁতে ট্ৰেভেলিং এলাৱেঞ্চ মানে TA টো আৰু স্পেচিয়েল পে'টো মই ইয়াতে এড কৰা নাই। চ' 45,522 প্লাছ TA প্লাছ SP সেইটো এড হ'ব পাৰে। ঠিক আছে, চ' আপোনালোকে এনেই 45,522 টকা 45,522 এইটো মিনিমাম ইন হেণ্ড চেলাৰী পাব ষ্টাৰ্টিং চেলাৰী ৰিচাৰ্চ এছিষ্টেণ্ট হিচাপে জইন কৰি প্ৰত্যেক মাহে চব ডিডাকশ্যনছ কনচিডাৰ কৰি পেলাই 45,522 টকাকৈ প্ৰত্যেক মাহে আপোনালোকৰ চেলাৰী একাউণ্টত এইটো ক্ৰেডিটেড হ'ব। তাৰপিছত এতিয়া কেৰিয়াৰ প্ৰগ্ৰেশ্যনলৈ আহিছোঁ। ৰিচাৰ্চ এছিষ্টেণ্ট হিচাপে জইন কৰি আপোনালোকে কোনটো ৰেংকলৈকে প্ৰমোশ্যন পাব পাৰে। চ' একেবাৰে যদি তললৈ চাওঁ, তেতিয়াহ'লে আপোনালোকে দেখিছে লোৱাৰ লেভেলত আছে ৰিচাৰ্চ এছিষ্টেণ্ট। ৰিচাৰ্চ এছিষ্টেণ্টটো ক্লাছ 2 জুনিয়ৰ গ্ৰেডত পৰে। তাৰপিছত প্ৰথম প্ৰমোশ্যনটো পালে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ হ'ব, সেইটো ক্লাছ 2 ছিনিয়ৰ গ্ৰেড। ক্লাছ 2তে থাকে কিন্তু ছিনিয়ৰ গ্ৰেড হয়, কাৰণ গ্ৰেড পে'টো অলপ বাঢ়ি যায়, পে' স্কেলটো একেই থাকে। তাৰপিছত আহি গ'ল ৰিচাৰ্চ অফিচাৰ, সেইটোত 30,000 to 2,10,000 হয়গৈ, মানে 30,000 to 1,10,000 হয়। সেইটো ক্লাছ 1 গ্ৰেড 1 অফিচাৰ হয়, মানে ক্লাছ 1 গেজেটেড অফিচাৰ হয় ৰিচাৰ্চ অফিচাৰটো। আৰু তাৰপিছত আহি গ'ল ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ, যোনটো ৰেড কালাৰে লিখা আছে। ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ আপোনালোকে ক্লাছ 1 ছিনিয়ৰ গ্ৰেড 2লৈকে যাব পাৰে। চ' এতিয়া যদি কওঁ ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰা এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ হ'বৰ কাৰণে আপোনালোকে মিনিমাম 7.5 বছৰ চাকৰি কৰিব লাগে। 7.5 বছৰ চাকৰি কৰাৰ পিছত, নট 7.5 বছৰ, মিনিমাম 5 বছৰ চাকৰি কৰিব লাগে। 5 বছৰ চাকৰি কৰাৰ পিছতে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ হিচাপে আপোনালোকে প্ৰমোশ্যন পাব পাৰে। তেতিয়া আপোনালোকৰ গ্ৰেড পে'টো বাঢ়িব আৰু ছিনিয়ৰ গ্ৰেডলৈ গুচি যাব। ক্লাছ 2 গেজেটেডে হৈ থাকিব কিন্তু ছিনিয়ৰ গ্ৰেডলৈ গুচি যাব। মিনিমাম 5 বছৰ চাকৰি কৰিলে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ হিচাপে প্ৰমোশ্যন পাব পাৰে। খালী কথাটো হ'ল এনেকুৱাই যে আপোনালোকে হায়াৰকিত যেতিয়া ৰেংকৰ ওপৰত যাব, তেতিয়াহ'লে পষ্ট কমি যাব। যদি ৰিচাৰ্চ এছিষ্টেণ্টত ধৰক 5টা পষ্ট থাকে, এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰত ধৰক 3টা পষ্ট থাকিব, ৰিচাৰ্চ অফিচাৰত 2টা থাকিব, ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰত এটা ভেকেঞ্চি থাকিব। চ' সেই তেনেকৈ এট এ টাইম গোটেইবিলাককে একেলগে প্ৰমোশ্যন দিয়াটো পচিবল নহয়। চ' সেইটো কাৰণে আপোনালোকৰ ছাৰ্ভিচ পাৰফৰ্মেঞ্চ চাব, ছাৰ্ভিচ ৰেকৰ্ড চাব, কেনেকুৱা পাৰফৰ্মেঞ্চ কৰিছে, কি কথা, সেইবিলাক ৰিভিউ হ'ব ৰিভিউ কমিটিৰ আগত। হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টে যাক ৰিকমেণ্ডেড কৰিব তেওঁকে প্ৰমোশ্যন দিব। লগতে ডিপাৰ্টমেণ্টেল এক্সামছবিলাক ক্লিয়াৰ কৰিব লাগিব। আৰু ডিপাৰ্টমেণ্টেল এক্সামছবিলাক এনেকুৱা নহয় যে ইজি হয়, আপোনালোকৰ তাতে ডেছক্ৰিপটিভ পেপাৰ থাকিব, অবজেক্টিভ পেপাৰ থাকিব, কেতিয়াবা পাৰ্চনেল ইণ্টাৰভিউ থাকিব পাৰে। চ' সেইখিনি আপোনালোকে ভালকৈ পঢ়িব লাগিব, পঢ়ি পেলাই পৰীক্ষা দিলে মানে প্ৰমোশ্যন পাব। চ' প্ৰমোশ্যনৰ কাৰণে আপোনালোকে এক্সট্ৰাকৈ পৰীক্ষা দিব লাগিব। চ' এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ হিচাপে আকৌ যদি 7.5 বছৰমান চাকৰি কৰে, তেতিয়াহ'লে ৰিচাৰ্চ অফিচাৰ হিচাপে প্ৰমোশ্যন পাবলৈ কোৱালিফাইড হৈ যায়। চ' জেনেৰেলি 12.5 বছৰ বা 15 বছৰৰ ভিতৰত ৰিচাৰ্চ অফিচাৰ হোৱা চান্সেছ থাকে। ৰিচাৰ্চ অফিচাৰ হ'লে ক্লাছ 1 গ্ৰেড 1 পষ্ট হৈ যায়। তাৰপিছত ৰিচাৰ্চ অফিচাৰ হোৱাৰ পিছত আকৌ 7.5 বছৰমান, মানে আপোনালোকে 25 ইয়াৰ্ছমান মিনিমাম চাকৰি কৰিব পাৰিলে মানে ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ হ'বগৈ পাৰিব। ক্লাছ 1 ছিনিয়ৰ গ্ৰেড 2লৈকে যাব পাৰিব। আৰু ইয়াতে আৰু এটা কথা কৈ দিছোঁ, যোনটো ৰিচাৰ্চ অফিচাৰ আৰু ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰৰ পষ্ট আছে, সেইটোত অকল ৰিচাৰ্চ এছিষ্টেণ্ট বা এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰৰ পৰাই প্ৰমোশ্যন নহয়। চ' আপোনালোকে ৰিচাৰ্চ অফিচাৰ কেতিয়াবা আছাম চিভিল ছাৰ্ভিচ বা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ অফিচাৰো ৰিচাৰ্চ অফিচাৰ বা ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ হিচাপে পষ্টিং দিব পাৰে। কাৰণ আপোনালোকে এডমিনিষ্ট্ৰেশ্যনত IAS বা ACS অফিচাৰখিনি গোটেই অভাৰঅল এডমিনিষ্ট্ৰেটৰ থাকে। চ' তেওঁলোকে যিকোনো ডিপাৰ্টমেণ্টত পষ্টিং পালে মানে এনেকুৱা ধৰণৰ পজিশ্যনছবিলাক পায়। এতিয়া যোনটো ৰিচাৰ্চ অফিচাৰ আছে এতিয়া ক্লাছ 1 গ্ৰেড 1, সেইটো জুনিয়ৰ লেভেল এজন ACS অফিচাৰ নিচিনা। এজন ACS অফিচাৰে জইন কৰিয়ে যোনটো পোষ্ট পায় এছিষ্টেণ্ট কমিশ্যনাৰ ডিষ্ট্ৰিক্ট লেভেলত বা আণ্ডাৰ ছেক্ৰেটাৰী ৰেংকটো পায় আছাম ছেক্ৰেটেৰিয়েটত, বা এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ ৰেংকটো থাকে। চ' সেই ডেজিগনেশ্যনটো থাকে, সেইটো ৰিচাৰ্চ অফিচাৰ হিচাপে তেওঁলোকক পষ্টিং দিব পাৰে যিকোনো ডিপাৰ্টমেণ্টত যদি ভেকেঞ্চি থাকে।
লাগে আৰু ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ হ'বৰ কাৰণে আপোনালোকে ডেপুটি ছেক্ৰেটাৰী বা এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হ'ব লাগে বা এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মানে ADCৰ নিচিনা ৰেংকৰ অফিচাৰক ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ হিচাপে ইয়াতে পষ্টিং দিব পাৰে নহ'লে ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰা প্ৰমোশ্যন পায়ো ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ হ'ব পাৰে মিনিমাম 25 বছৰ চাকৰি কৰিব লাগিব আৰু লগতে কেতিয়াবা APSC এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰৰ যোনটো পোষ্ট আছে সেইটোতো ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কৰে ৰিচাৰ্চ এছিষ্টেণ্ট হিচাপে নহয় ARO এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ হিচাপেও ডাইৰেক্টলি কেতিয়াবা ভেকেঞ্চি ক্ৰিয়েট হ'লে মানে তেনেকৈ ৰিক্ৰুইটমেণ্ট কৰে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ হিচাপে জইন কৰিলেও আপোনালোকে ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ হ'ব পাৰিব তাতকৈ মেবি এটা ৰেংক ওপৰলৈও যাব পাৰে কেতিয়াবা যদি কোনোবা ডিপাৰ্টমেণ্টত ভেকেঞ্চি থাকে চ' তেনেকুৱা ধৰণৰ কথা কিন্তু এই ছাৰ্ভিচ কেডাৰটোত আপোনালোকৰ হায়েষ্ট ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰলৈকে ৰেংক আছে তাতকৈ ওপৰত নাই আৰু লগতে এইখিনিয়ে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকৰ যদি কিবা কুৱেশ্যনছ থাকে এই কমেণ্ট ছেকশ্যনটোত জনাওক আৰু ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰজন ADCৰ নিচিনা ৰেংকৰ থাকে বাকী যোনজন DC থাকে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেওঁৰ ৰেংকটো ওপৰত চ' তেওঁৰ আণ্ডাৰতে কাম কৰিব লাগিব ডিষ্ট্ৰিক্টখনত ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ হিচাপে অকল এইটো পষ্ট নহয় এইটো পষ্ট যিহেতু ছেক্ৰেটেৰিয়েটৰ কিন্তু বাকী যোনখিনি ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে বা বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে চ' সেইখিনি ডিপাৰ্টমেণ্টত যদি পষ্টিং পায় ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে কৰিব লাগিব চ' ডিষ্ট্ৰিক্ট কমিশ্যনাৰকে আপোনালোকে ৰিপৰ্ট কৰিব লাগিব সেইকাৰণে ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ এজন এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ৰেংকৰ থাকে নহ'লে তেনেকৈ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ বা ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰা প্ৰমোশ্যনেল এইটো ৰেংক পাব পাৰে প্ৰমোশ্যন চ' এইখিনি আছিলে ৰিচাৰ্চ এছিষ্টেণ্টৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন আৰু চেলাৰী কেলকুলেশ্যন যিহেতু নতুনকৈ ভেকেঞ্চিটো ওলালে চ' লেটেষ্ট চেলাৰী কেলকুলেশ্যন আৰু যোনটো কেৰিয়াৰ প্ৰগ্ৰেশ্যন আছে আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যনখিনি মই নিজে বনোৱা নাই এইখিনি ছাৰ্ভিচ ৰুলছ চেক কৰি পেলাই বনোৱা হৈছে ছাৰ্ভিচ ৰুলছত যি আছে ছাৰ্ভিচ ৰুলছখন বহুত ডাঙৰ হয় গোটেই যোনখন ছাৰ্ভিচ ৰুলছ আছে সেইকাৰণে আপোনালোকৰ কনফিউজন নহ'বৰ কাৰণে মই এনেকৈ আপোনালোকক প্ৰিচাইজলি ভালকৈ ইন ডিটেইলছ এনেকৈ নিজে বনাই পেলাই দেখুৱাই দিছোঁ চ' ইমানে আছিলে মানে ৰিচাৰ্চ এছিষ্টেণ্টৰ ষ্টাৰ্টিং চেলাৰী ইণ্ডিয়ান চেলাৰী আৰু লগতে যোনটো কেৰিয়াৰ প্ৰগ্ৰেশ্যন বা প্ৰমোশ্যনেল প্ৰস্পেক্ট থাকে সেইখিনি কথা মই আপোনালোকক জনালোঁ আৰু লগতে APSC ৰিচাৰ্চ এছিষ্টেণ্ট বুলি এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিছোঁ তাতে গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে কিছুমান এভেইলেবল কৰ্চেছ আছে এই পৰীক্ষাখিনি মেবি ইলেকশ্যনৰ পাছত কণ্ডাক্ট কৰিব APSC বা অন্যান্য ডিপাৰ্টমেণ্টবিলাকলৈ সেই কৰ্চেছবিলাক হ'ল APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ এটা ফুল কৰ্চ এভেইলেবল আছে 450 এইটো আপোনালোকে কিনিব পাৰে MCQ বেছ হয় গোটেইবিলাক ইয়াতে যোনবিলাক কৰ্চেছ মই আপোনালোকক মেনশ্যন কৰিছোঁ সেইটো মাল্টিপল চইচ কুৱেশ্যনছৰ কৰ্চ হয় এজ পাৰ অফিচিয়েল চিলেবাছ ক্ৰন'লজিকেল অৰ্ডাৰত চেপ্টাৰ ৱাইজ গোটেইখিনি বস্তু আছে ইয়াতে আৰু লগতে আপোনালোকে যোনখিনি এক্সপ্লেনেশ্যন লাগে এক্সপ্লেনেশ্যন পাব মেথছ ৰিজনিং এপ্টিটিউডখিনিতো আপোনালোকে এক্সট্ৰা এক্সপ্লেনেশ্যন পাব ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলাও থাকিব কাৰেণ্ট এফেয়াৰ্ছ থাকিব কাৰেণ্ট এফেয়াৰ্ছ এতিয়া বৰ্তমান মাৰ্চলৈকে কভাৰ হৈ আছে কিন্তু এপ্ৰিল মাহটো কমপ্লিট হোৱাৰ পিছত যেতিয়া মে' মাহ আহিব তেতিয়া এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেট পাই যাব আৰু সেই কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ মোক এবাৰ ৰিমাইণ্ডাৰ দিলেই হ'ল সেইখিনি আপোনালোকে ফ্ৰীতে পাব আকৌ এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে চ' APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফুল কৰ্চটো 450 এভেইলেবল আছে আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ ফুল কৰ্চটো 450 এভেইলেবল আছে APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ মানে CDPৰ ফুল কৰ্চটো 350 আছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 বাই ADRE 2.0 ফুল কৰ্চ এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 400ত আছাম পুলিচৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কৰ্চ এটা এভেইলেবল আছে 400ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450ত APSC মটৰ ভেহিকল ইনস্পেক্টৰৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450ত যোনখিনি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এই যোনটো হোৱাটছএপ নাম্বাৰ আপোনালোকে স্ক্ৰীণত দেখিছে 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে যোনটো কৰ্চ ল'ব লাগে সেই কৰ্চটোৰ বিষয়ে ইয়াতে মোক মেনশ্যন কৰি দিয়ক এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি পেলাই আৰু মই লগতে কৰ্চৰ কণ্টেণ্টছখিনি কৰ্চবিলাকত কি ইনক্লুডেড থাকিব আপোনালোকে সুধিলেও হ'ল মই আপোনালোকক কৰ্চৰ কণ্টেণ্টছটো দি দিম তাতে কি থাকিব আৰু লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে কেইমিনিটমানৰ ভিতৰতে আপোনালোকে হোৱাটছএপতে গোটেইখিনি PDF ফৰ্মেটত কৰ্চখিনি আপোনালোকে পাই যাব চ' একো চিন্তা কৰিব নালাগে আৰু এবাৰ ৰিপিট কৰিছোঁ 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক চৰি আপোনালোকক কোনটো কৰ্চ লাগে আৰু লগতে আৰু এটা কথা কৈ দিছোঁ যোনটো ইয়াতে হোৱাটছএপ নাম্বাৰ মেনশ্যন কৰিছোঁ চ' সেই হোৱাটছএপ নাম্বাৰত আপোনালোকে অনুগ্ৰহ কৰি কল নকৰিব এইটো কলৰ কাৰণে এভেইলেবল নহয় হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল আপোনালোকৰ কিবা ডাউট থাকিলে হোৱাটছএপতে মেছেজ কৰিব পাৰে আৰু এবাৰ কৰ্চখিনিৰ কথা দেখাই দিছোঁ আপোনালোকে স্ক্ৰল কৰি দিছোঁ স্ক্ৰীণত চাই লওক এই কৰ্চখিনিৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো দি দিম আপোনালোকে তাতে গৈ পেলাই এবাৰ চাই পেলাই মোৰ লগত যোগাযোগ কৰিব পাৰিব কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে
আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম